Welcome back to my YouTube channel guys. আজি আকৌ নতুন ভিডিও এটা আপোনালোকৰ মাজত আহিলো আৰু নতুন ষ্টাইলত লৈ আইছো আৰু নতুন ষ্টাইল লৈ আহাৰ কাৰণে ইটো নহয় যে সুইট খান বহুত ধনী হৈ গল ভিডিও বনাবনে সুইট খান আগতেও গরিব আছিল আদিও গরিব থাকতা হে আৰু পিছলৈও গরিব থাকতা হে ইটো টেনশন लेने का नहीं है মানে ভিডিও বনে থাকতা হে তো ক্যামেরা লৈ থাকতা হে না হেকিনা বাইক में সোনা देता है আৰু যাতে নেই লৰতা হে সেইকাৰণে এনেকা ভিডিও বনাতা হে তো ভিডিও আগবাৰে देता है আৰু আজিৰ টপিকটো হল যে আমাৰ গাঁও আৰু আমাৰ গাঁৱৰ সেই বিশিষ্ট বুঢ়া সকল আৰু তেওঁলোকৰ অৱদান তো ভিডিওটো দেৰি নকৰি স্টাৰ্ট কৰো স্টাৰ্ট ইন্ট্ৰো আমাৰ অসমত আমাৰ প্ৰত্যেক গাঁওবিলাকত আমাৰ লৰাবিলাক আমাৰ ডেকাবিলাক গৰিব হোৱা জীৱনত উন্নতি কৰিব নোৱাৰা আৰু জীৱনত আগবাঢ়িব নোৱাৰা মেইন কাৰণ আমাৰ বুঢ়াহঁতৰ অৱদান কাৰণ তেওঁলোকৰ জীৱনত এনেকুৱা অৱদান দি থৈ গৈছে যে আমি বিচাৰিলেও তাৰমানে কোনো লৰাই তাৰমানে সেই অৱদান পাহৰিব নোৱাৰো গাইস আমাৰ গাঁৱৰ মানুহবিলাক যেনেকুৱা মৰমিয়াল তেনেকুৱা আমাৰ সিস্টেমবিলাক কিন্তু বহুত ভয়ানক বুলি মই এই কাৰণে কৈছো যে আমাৰ গাঁৱৰ মানুহ প্ৰত্যেকৰে ঘৰত এটাই কাহিনী সেম কাহিনীটো প্ৰত্যেক ঘৰৰ মাজতে চলি গৈছে যেনেকুৱা আমাৰ প্ৰত্যেকৰে ঘৰৰ মানুহৰ আগতে বহুত মাটি বাৰী আছিল হাইৱেৰ ওচৰত মাটি আছিল তাৰ পিছত মেইন চহৰবিলাকত মাটি কিনবা চান্স পাছিল আমাৰ বুঢ়াহঁতে বা সেই তেনেকুৱা আমাৰ সম্পত্তি প্ৰপাৰ্টি বিলাক বহুত আছিল কিন্তু আমাৰ নঘটিলে আৰু নঘটাৰ মেইন কাৰণটো হ'ল যে ভাবছিল আৰু পিছত কিনিম বুলি কেনে হেনুকা সবুৰে এইটো কাহিনী ঘৰত আৰু নেক্সট যিটো আমাৰ হাইৱেৰ ওচৰৰ মাটি যিমান আছিল সবুৰে আছিল আৰু নাই বৰ্তমান কাৰণ নাই সবুৰে আছিল মাটি এটা টাইমত কিন্তু বুঢ়াহঁতে কোনবাই ডেস্কি এটাৰ সলনি কোনবাই কঁঠাল খাই ফেলে কোনবাই নহলে কাৰোবাক খান্দাই দি চাহ দিছিল সেই চাহ খাৱাৰ বিনিময়ত কঁঠাল খাৱাৰ বিনিময়ত সেই এক বিঘা মাটি বেলেগ দি দিছিল চা ভাই আমাৰ বুঢ়াহাতক বেছি দায় দি লাভ নাই হেহাত আছিল দূৰদৰ্শী হেহাতে জানে যে এটা টাইমত ইপিনি হাইৱে হ'ব এতে মাটিখিনি থাকিলে এতে এটা খেতি বাতি কৰিব আহি পেলাই গাড়ী আগে জাগে পৰি পেলাই মৰব তাৰ কাৰণ হ'ল যে এহঁতক মাৰোকে সেইকাৰণে মই এতিয়া বেলেগ বিক্ৰী কৰি যাওঁ যাতে বেলেগো মানুহ মৰে আমাৰ ঘৰ চলিকেইটাকে মৰব লাগে আমি হলো গাঁৱৰ মানুহ আমাৰ ঘৰৰ সবৰে সেম কাহিনী আমাৰ বুঢ়াতে এটা টাইমত হেঁতে বাগুৰ লগত যুঁজ কৰিছিল সবকে ক'ব যে আমি বাগুৰ লগত যুঁজ কৰিছিলো বাগুৰ লগত যুঁজ কৰি ডাঙৰ হৈছো তাৰপিছত ক'ব বোলে যে এহঁতে ভুটুক বোলে ৰাতি খেদছিল ভুটে এহঁতক কি খেদব এহঁতে ভুটুক খেদছিল আৰু এহঁতক যদি কোনোবা যদি কয় বোলে যে তহঁতে ভালকে পঢ়া শুনা কিয় নকলি তহঁতে চাকৰি কিয় নললি একচুৱেলি এহঁতে চাকৰি নললি মানে এটা টাইমত এহঁতে এনেকুৱা আছিল যে চাকৰি বেছি আছিল মানুহতকে তেতিয়া এহঁতে চাকৰি ল'ব পাৰিছিল কিন্তু এহঁতে চাকৰি লোৱা নাছিল কি এহঁত হ'ল আৰামী মানুহ এহঁতে বেলেগৰ গোলাম হৈ কাম কৰি খাই ভাল নাপায় পিছত এহঁতৰ পিছৰ প্ৰজন্ম গোলাম হৈ পেলাই খাই মৰি যাক ক'ব লগা কথা নাই এহঁতৰ কথা হ'ল এহঁত গোলাম হৈ পেলাই নাখায় সেইকাৰণে এহঁত হ'ল নিজা মালিক আছিল এহঁতৰ নিজৰ ওপৰত শাসন চলিছিল এহঁতে নিজেই তাৰমানে মানে এটা কথা কয় যে না মানে আই এম দ্য কিং অফ মাই অউন কিংডম চাকৰিটো নলৈছিল আৰু এহঁতৰ পঢ়া শুনাটোতো ইমান নাছিল আৰু পঢ়া শুনাৰ কথা এহঁতক যেতে ল'লে এহঁতে আমাৰ আগত এটাই ডাইলগ মাৰিব বোলে যে আগতে পঢ়া শুনাত তেনেকুৱা সুবিধা নাছিল নহয় এতিয়া তহঁতে যেনেকুৱা সুবিধা পাইছে আমি এনেকুৱা সুবিধা পোৱা নাছিলোঁ এহঁতে ক'ব বোলে যে মই আগৰ ভিডিঅ'ত কৈছোঁ যে এহঁতে কয় বোলে যে আমি আগতে পঢ়াৰ দিনত 3টা নদী সাঁতুৰি পাৰ হৈ গৈছিলোঁ পাৰ হৈ যাই পেলাই স্কুলত পঢ়িছিলোঁ তাৰপিছত এহঁতে আকৌ পোহৰ নাছিল এই পোহৰৰ অভাৱত সিহঁতে বিজুলী ঢেৰকানি মাৰিলি সেই ঢেৰকানিৰ পোহৰত পঢ়িছিল তথাপিও সিহঁতে পঢ়িছিল কিন্তু এতিয়াৰ দৰে যদি আমি আমাৰ দৰে সুবিধা পালো হয় ইহঁতেতো ষ্টেণ্ড চিষ্টেম কৰিলে একেবাৰে মানে ৰকেট চকেট বনাই পেলালো হয় প্ৰত্যেকে কিন্তু ৰিয়েলত যদি এটা কথা ক'ব যাওঁ সিহঁতে যে নদী তিনিটা আমাৰ প্ৰত্যেক গাঁৱৰে এইটো ঘটনা যে প্ৰত্যেক গাঁৱতে প্ৰত্যেক বুঢ়াৰ এটাই ঘটনা যে এহঁতৰ দিনত এহঁতে তিনিটা নদী পাৰ হৈ স্কুলত পঢ়িব গৈছিল কিন্তু ইতিহাস যদি খুচৰি চা নহয় কোনো এখন গাঁৱৰ ওচৰত 3টা নদী নাই গজব বেজতি মই এটা কথা কওঁ হনুমানে যদি পাহাৰ এখন দাঙি কেনে লৈ আহিব পাৰিছিল তহঁতে সাধাৰণ 3টা নদী পাৰ হৈ পেলাই পঢ়িব যাওঁতে তহঁতৰ কিডাল হৈছিল আৰু তহঁততো হনুমানতকৈ বেছি সৰু নাছিলি ক'ৰবাত 12-14 বছৰ মানুহে সৰু হৈছিলি আৰু তহঁতক এটা কথা কওঁ শুন তহঁতো যদি পঢ়াৰ ইমানেই ৰাপ আছিল তহঁতো যদি 3টা নদী সাঁতুৰি যাৱাটো ইমান কষ্টদায়ক আছিল তহঁততো গোটাকেইটা বুঢ়া লগ হৈ পেলাই তেতিয়াতো কোনোবা দিনে ৰবিবাৰ এটা লৈ পেলাই তো সেই নদীকেইখনৰ ওপৰতো পুল কেইখনমান বনাব পাৰিলি হয় বোলে যে বাঁহেদি সাকু কেইখনমান বনাব পাৰিলি হয় তহঁতে কিয় বনোৱা নাছিলি তহঁত এটা মস্ত অকামিলা আছিলি সেইকাৰণে তহঁতে বনোৱা নাছিলি আৰু গাইছ এটা কথা কওঁ আমাৰ গাঁওবিলাকত আমাৰ বুঢ়াহঁতে কিছুমান নিয়ম কৰি থৈ গৈছে সেই নিয়মৰ কাৰণে আমাৰ চলি এতিয়াও জ্বালা খাই আছে কাৰোবাৰ বিয়াত যদি তই যদি যাই পেলাই কিবা এটা বাল্টিং দিছে সি আকৌ তোৰ নেক্সট বিয়াখনত সেই বাল্টিংটো দিব লাগে কোনোবা যদি আলু এক বস্তা দিছিল
তোৰ বিয়াখনত আকৌ সি আলু দিব লাগিব মানে এনেকুৱা এটা ধৰা বান্ধাৰ নিয়ম কৰি থৈ গৈছি তাৰমানে যাৰ বিয়াত যি টেকালি যদি দিছি পিতালৰ সেই পিতালৰ টেকালি বা কলা তোৰ বিয়াত দিব লাগিব মানে বিনিময় প্ৰথা এহেঁতে প্ৰচলন কৰি থৈ গৈছে বুজি পাইছা সেই বিনিময় প্ৰথা এতিয়ালৈকে চলিয়ে আছে আমাৰ বুঢ়াহঁতৰ আগত যদি কিবা কাৰণত কলি বোলে যে এই গুৱাহাটী এনেকুৱা অমুক জেগাখিনিত বোলে ৰুক্মিণী নগৰত বোলে অনিল নগৰত নবীন নগৰত বোলে অমুক ডাঙৰ বিল্ডিং বনাই আছে বা জুৰু তিনিআলিত অমুক ডাঙৰ বোলে নতুনকৈ এটা হোটেল খুলছি এইগিলা কথা যদি কল সিহঁতে কি ক'ব তাতে আগতে মই অমুক চনত তাতে যেতিয়া গৈছিলোঁ তাতে যেতিয়া মই কাম কৰিছিলোঁ কাম কৰোঁতে তাতে মাটিৰ দাম এনেকুৱা কম আছিল নহয় মোকতো যাচি কেনে দিছিল মই লোৱাহে নাছিলোঁ প্ৰত্যেকজন বুঢ়াকে আগতে মাটি যাচি দিছিল কিন্তু কোনো ঘৰ মানুহৰ এটা বুঢ়াও তাৰমানে মাটি লোৱা নাছিল গাইজ চাবি এটা কথা কওঁ যে আমাৰ বুঢ়াহঁতৰ সঁচাকৈ অৱদান বহুত আছে আৰু সেইকাৰণে এটা বস্তু চাবি যে আমাৰ যিমানবিলাক অসমত বৃদ্ধাশ্ৰম আছে সেই বৃদ্ধাশ্ৰমবিলাকত আপোনালোকে যদি চাই আপোনালোকতো বাদ দি তহঁতে যদি চা তাতে সেই বৃদ্ধাশ্ৰমবিলাকত কোনোদিনে তাতে গাঁৱৰ মাক বাপেকক বা বুঢ়া বুঢ়ীক দেখা নাপা যিমান পা চহৰৰ মাক বাপেক চহৰৰ মানুহৰ মাক বাপেক বা সিহঁতৰ বুঢ়া বুঢ়ীবিলাককে দেখা পাবি বৃদ্ধাশ্ৰমবিলাকত তাৰ মেইন কাৰণটো হ'ল যে আমাৰ গাঁৱৰ মানুহ ইটো নহয় যে বহুত সংস্কাৰী বা মাক বাপেকক বহুত মৰম কৰে বা বুঢ়া বুঢ়ীবিলাকক বহুত সন্মান কৰে বহুত আদৰ কৰে তাৰ মেইন কাৰণ এটাই যে চহৰৰ যিবিলাক মাক বাপেক বা বুঢ়া বুঢ়ী আছে সিহঁতে 18 বছৰ পাৰ হোৱাৰ লগে লগে নিজৰ ল'ৰা ছোৱালীৰ নামত মাটি বাৰী প্ৰপাৰ্টি গোটা কৰি দিয়ে কিন্তু আমাৰ গাঁৱত মৰি যাব দৰকাৰ হ'লে কঁঠাল খাই বেলেগক মাটি দি থৈ যাব দৰকাৰ হ'লে 150 টকা বিঘা মাটি বিক্ৰী কৰি থৈ যাব কিন্তু তথাপিও নিজৰ ল'ৰা ছোৱালীৰ নামত মাটি কৰি দি থৈ নাযায় সেইকাৰণে যদি বেছি হাল্লা পাৰা তো মোৰ ৰাচন কাৰ্ডৰ পৰাও নাম কাটা যাব পাৰে সেইকাৰণে সাৱধান তো গাইজ আজি ভিডিঅ'টো কেনেকুৱা লাগিছে ক'ব আৰু এনেকুৱা ষ্টাইলটো কেনেকুৱা লাগিছে সেইটো কথা ক'ব গৰীব ষ্টাইল ভাই বাইকৰ ওপৰত ৰাখি থৈ দিছোঁ মোবাইলটো কিবাকৈ গাঁঠি গুঠা মাৰি কেনে তো ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব আৰু মোৰ কণ্টেণ্টবিলাক কেনেকুৱা লাগি আছে কমেণ্ট কৰিব প্লিজ ৰিকুৱেষ্ট কৰিছোঁ মোক কমেণ্ট কৰিবি আৰু তলত মই চবৰে কমেণ্টটো ৰিপ্লাই দিওঁ সেইকাৰণে মোক কমেণ্ট কৰিবি সন্মান পাবি কাৰণ মই সন্মানৰ অৰ্থ বুজি পাওঁ সেইকাৰণে সন্মান দিওঁ কমেণ্ট কৰিবি লাইক কৰিবি শ্বেয়াৰ কৰিবি ছাবস্ক্ৰাইব কৰিবি আৰু যোনে শ্বেয়াৰ কৰা মই দিলছে